শইকীয়া আপুনি চিন্তা কিয় কৰিছে আপোনাৰ হোম লোনটো হৈ যাব বুজিছে নাই আপুনি একেবাৰে চিন্তা কৰিব নালাগে দেই সোনকাল কৰিব নোৱাৰো কাম চোৰ শইকীয়া আপোনাক কোৱা নাই বুজিছে আপুনি চিন্তা কৰিব নালাগে শুনিছে অলপ বেছি বেছিকৈ ভৰাবি চিয়'ৰ 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 চাৰিটা আছোঁ এতিয়া এই নতুন স্কুল এখনৰ বিল্ডিঙৰ কাম কৰি আছোঁ হৈ যাব বেছি দিন নালাগে ৰাখিছোঁ বাৰু কি কৈছোঁ ইয়াত কাম কৰিব নালাগে তোমাৰ কাটি দিম যা কাম কৰ ভাত হৈছে ল এখন থ কৈছো ন দে আমাৰ এই নৱনিৰ্মিত স্কুলখনৰ উদ্বোধক আমাৰ এই অঞ্চলৰ গৌৰৱ আমাৰ স্থানীয় বিধায়ক মহোদয় শ্ৰীযুত মানস শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছে আৰু অনুৰোধ জনাইছোঁ যে তেখেতে আমাক তেখেতৰ সাৰুৱা ভাষণেৰে আনন্দিত কৰে যেন ধন্যবাদ মৰমৰ ৰাইজ যোৱাবেলি নিৰ্বাচনীৰ পূৰ্বে মই কথা দিছিলোঁ এই অঞ্চলৰ প্ৰতিগৰাকী শিশুৰ ভৱিষ্যতৰ বাবে এখন উচ্চ মানদণ্ডৰ বিদ্যালয় ইয়াত নিৰ্মাণ কৰা হ'ব আৰু আজি এই সপোন বাস্তৱলৈ ৰূপান্তৰিত হোৱাত মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ শিশুসকলে হৈছে আমাৰ দেশৰ ভৱিষ্যত আমাৰ দেশ তেতিয়াহে আগুৱাই যাব যেতিয়া দেশৰ প্ৰতিগৰাকী শিশু শিক্ষিত হ'ব কাৰণ প্ৰাথমিক শিক্ষাই হৈছে প্ৰত্যেকজন শিশুৰ মৌলিক অধিকাৰ